মই শ্ৰী চণ্ডীৰাম পাটোৱাৰী নাগা নামৰ এজন জ্যেষ্ঠ পাঠক বুলি ক'ব লগা হৈছে। এতিয়া আমাৰ বয়স হ'ল। কথা হ'ল আজি বহুদিনৰ পৰা বিতৰ্কৰ সৃষ্টি হৈ থাকে নাগা নামটোৰ আধ্যাত্মিকতা আছে নে নাই। কিন্তু আমি নাগা নামৰ আধ্যাত্মিকতা থকা বুলি ক'ব লাগিব। এইকাৰণে আধ্যাত্মিকতা নহ'লে নাম হ'ব নোৱাৰে। এতিয়া কথা হ'ল কি, পুৰুষ আৰু মহাপুৰুষ যিয়ে নামৰ সৃষ্টি কৰিছিল গুৰু দুজনক আমি মহাপুৰুষ বুলি জানো। তাৰপিছত নাগা নামৰ সৃষ্টি হ'ল। যিকেইজন ব্যক্তিয়ে বা যিকেইজন পুৰুষে লগ লাগি নাগা নামৰ সৃষ্টি কৰিছিল তেখেতসকলক আমি মহাপুৰুষ বুলিয়ে জানো। তেখেতসকলৰ সৃষ্টিৰাজিত যদি আমি কলংকিত কৰোঁ, মানে আমি ব্যভিচাৰ কৰোঁ, তেনেহ'লে অকল নাগা নামকে নহয় আৰু সেইকেইজন ব্যক্তিক অপমাননা কৰাৰ দৰে হয়। নাগা নামৰ স্বকীয় বৈশিষ্ট্য আছে। কাৰণ এইকাৰণে কৈছোঁ, আমাৰ অসমত যিমান লোক সংস্কৃতি আছে প্ৰত্যেকটোৰে নিজা নিজা বৈশিষ্ট্য আছে। বাদ্যযন্ত্ৰ, সংগীত সকলোৰে নিজা নিজা সুকীয়া সুৰ আছে। যেনে ধৰক বিহুত ঢোল তাল শিঙা পেঁপা বাজনা বাজে। আমাৰ নাগা নামত নাগাৰা, ভৰতাল, কুৰুলীয়া যি বাদ্য বাজে। গতিকে আমাৰ নাগা নামৰ সুৰো বেলেগ, বিহুৰ সুৰ বেলেগ, ৰাভা সংগীতৰ সুৰ বেলেগ। যিয়ে নহওক এইবিলাক প্ৰত্যেকটোৱে একোটা একোটা নিজা শৈলীৰে পৰিবেষ্টিত এটা লোক সংস্কৃতি। যদি আমাৰ নাগা নামত কোনোবাই যদি বিহু গান ব্যৱহাৰ কৰে, যদি বিহু নৃত্য পৰিৱেশন কৰে, তেনেহ'লে মই আজি দৃঢ়তাৰে ক'ম সেইসকলে নাগা নাম বজাব নালাগে, নাগাৰা বজাব নালাগে। এইকাৰণে নাগাৰা বজাব নালাগে। যদি নাগাৰা বজোৱা হয় তেনেহ'লে আমি অসমৰ বাপতি সাহোন বিহুটোক অপমানিত কৰা হ'ব। আমি কোনো কাৰণতে নাগাৰা বজাব নালাগে। আৰু যদি কোনোবাই নৃত্য নকৰিলে, বিহু নৃত্য নকৰিলে নামটো নাযায় বুলি ভাবে, তেওঁলোকে সেইখিনি সময়ত এটা ঢোল ব্যৱহাৰ কৰক। তেওঁলোকে নাগা নাম গাবলৈ যায়, নাগা নামৰ ঠাইত বিহু গান ব্যৱহাৰ কৰে, তাতে নৃত্য পৰিৱেশন কৰে। আৰু সেই নৃত্য পৰিৱেশন কৰি তাতে নিজে নচাৰ উপৰিও বিভিন্নজনক নচুৱাই এটা বিহুৰ এটা বাৰে বৰণীয়া সংস্কৃতিৰ সৃষ্টি কৰে। আৰু সেই সংস্কৃতিটোৱে আমি আমাৰ নাগা নামত এফেক্ট আনিছে। গতিকে এই সুযোগতে শ্ৰদ্ধা নামধামী ৰাইজক মই অনুৰোধ কৰোঁ, নাগা নাম হৈ জীয়াই থাকিবলৈ দিয়ক। কাৰণ নাগা নাম এতিয়া নামনি অসমৰ মানদণ্ড বুলিয়ে ক'ব লাগিব। লোক সংস্কৃতিৰ মানদণ্ড এইটো। যিহেতু আমি নাগা নাম পৰিৱেশনত বহু সংখ্যক বয়োজ্যেষ্ঠ আমাৰ ল'ৰা ছোৱালী প্ৰত্যেকে ইয়াত অংশগ্ৰহণ কৰিছে। যদি স্বকীয় বৈশিষ্ট্যত যদি নাগা নাম পৰিৱেশন কৰা নহয়, তেনেহ'লে আজিৰ পৰা 10 বছৰ পিছত যদি কোনোবাই নাগা নামৰ ওপৰত যদি ষ্টাডি কৰিবলৈ লয়, ডক্টৰেট ল'বলৈ বিচাৰে, তেনেহ'লে PhD কৰিব বিচাৰে, তেনেহ'লে নাগা নামৰ প্ৰকৃত সুৰ বিচাৰি নাগা নামৰ সেই গৱেষকগৰাকীয়ে বিভিন্ন পাঠকক চাৰ্চ কৰি চাব লাগিব। তেতিয়াহে গম পাব নাগা নাম কি। যদি এইটোৱে কৰা হয় তেনেহ'লে নাগা নামৰ প্ৰকৃত অৰ্থ মানুহে বুজি নাপাব। আৰু এটা কথা এইখিনিতে জনাটো ডাঙৰ কথা নহয়। যদি কোনোবাই এতিয়াও যদি সেনেকুৱা পাঠকৰ নাম পৰিৱেশন কৰিবলৈ চুক্তিবদ্ধ হৈ আছে, চুক্তিবিলাক বাতিল কৰিব লাগে। কাৰণ মই ভাবোঁ যে সন্মান কিন্তু তেওঁ যোৱা নাই, সন্মান নিজৰে গৈছে। কাৰণ তুমি সেইখন মঞ্চত একেলগে নাম পৰিৱেশন কৰিবলৈ যাওঁতে সন্মানটো নিজৰ যোৱা যেন লাগে। মইতো কোনো মহিলা পাঠকৰ লগত নাম নাগাওঁ, গালোহেঁতেন যদিহে মহিলা পাঠকে স্বকীয় বৈশিষ্ট্যত নাম গালেহেঁতেন। এতিয়া গাম কেইজনীমান পাঠকৰ লগত যিজনীকে প্ৰকৃত নাম গায়। এফালে মই নাম গাই থাকিম, আনফালে এজনীয়ে ঢেঁকী দিব, বিয়াৰ গীত দিব, নাচিব, বিহু গাব। গতিকে তেওঁৰ সন্মান যাব নে মোৰ সন্মান যাব? গতিকে মোৰহে সন্মান যাব। মোৰ সন্মান যোৱাতকৈ মই সেই নাম পৰিৱেশন নকৰোঁ। গতিকে আপোনালোকক এইখিনি সময়ত হাত জোৰ কৰি কথা এটা কওঁ, আপোনালোকে নামটো জীয়াই ৰাখক, সকলোৱে নামটো জীয়াই ৰাখক। নাগা নাম আমাৰ অসমীয়া জাতিৰ মানদণ্ড স্বৰূপ বাৰে বাৰে কৈ আছোঁ। গতিকে নাম থাকিলে আমি জীয়াই থাকিম। গতিকে নাম আমাৰ সম্পদ। গতিকে সকলো ৰাইজে মিলি নামটো যাতে শুদ্ধ পথত পৰিচালিত হয়, সেই কথা আমি সকলোৱে একগোট হৈ চিন্তা চৰ্চা কৰি নাগা নাম আগবঢ়াই নিব লাগে। এই ক্ষেত্ৰত আমাৰ সদৌ অসম নাগা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালী, সম্পাদক নিপন দত্ত কলিতাই সদায় চিঞৰি আছে, বহুত পাঠকে চিঞৰি আছে, ভৱেন কলিতাও চিঞৰিছে, মহেশ ডেকাও চিঞৰিছে। গতিকে তেওঁলোকৰ চিঞৰ আজি ময়ো আপোনালোকৰ মাজত চিঞৰি উঠিলোঁ যে নাগাৰাম স্বকীয় বৈশিষ্ট্যত
আলোচনা হওক, স্বকীয় বৈশত পৰিৱেশন হওক, আমি সকলোৱে একেলগে নাগানাম চাম, উপভোগ কৰিম। এইখিনি মোৰ ক'বলগীয়া। আৰু এটা মই কথা কওঁ যে নাগানামত আচলতে এজনী মহিলাই সম্পূৰ্ণ ৰঙা পোছাক পৰিধান কৰি নাগানাম গাব নালাগে। নাগানাম পবিত্ৰ বস্তু, গতিকে নাগানামত বগা পোছাক, আমাৰ পুৰুষসকলে বগা পোছাক পিন্ধি যায়, ধুতি পিন্ধি যায়, গামোচা লয়। গতিকে প্ৰত্যেকটো মহিলা পাঠকক মই অনুৰোধ কৰোঁ যে আপোনালোকে সম্পূৰ্ণ ৰঙা সাজ পিন্ধি নাম পৰিৱেশন কৰিবলৈ নাযাব। ব্লাউজটো পিন্ধক মই ক'বলগীয়া নাই, কিন্তু কথা হ'ল সম্পূৰ্ণ ৰঙা সাজ পিন্ধি পৰিৱেশন নকৰিবলৈ মই আজি হাতযোৰ কৰি তেওঁলোকক প্ৰাৰ্থনা কৰি কৈছোঁ যে পৰিৱেশন নকৰিব। এইখিনি মোৰ ফালৰ পৰা ক'লোঁ। প্ৰয়োজন নাগানাম আচলতে আধ্যাত্মিকতাৰ বস্তু। আধ্যাত্মিকতা নহ'লে নাগানাম চলিব নোৱাৰে। যিহেতু এইটো নাম, গতিকে আধ্যাত্মিকতা থাকিব লাগিব। আৰু শ্ৰৱণ কীৰ্তনৰ অন্যতম মাধ্যম হ'ল নাগানাম। ইয়াতে এজন পাঠকে কীৰ্তন কৰিলে হাজাৰ হাজাৰ দৰ্শকে ইয়াক শ্ৰৱণ কৰিব পাৰে। গতিকে নাগানাম আমাৰ অন্যতম শ্ৰৱণ কীৰ্তনৰ মাধ্যম। যা নহওক, নাগানাম গাওঁতে মানুহে যেতিয়া হৃদয়ংগম কৰি নাগানাম শুনে, আধ্যাত্মিকতা লৈ নাগানাম শুনে, জ্ঞান লৈ ঘৰলৈ যায়, সেই কথা সদায় মনত ৰাখিব লাগে। আমাৰ এটাই লক্ষ্য হ'ব লাগে, নাম অবিহনে আমাৰ জীৱন অসাৰ্থক। নাম আমাক লাগিব। গতিকে হৃদয়ত নাম লৈ, নাম শুনি হৃদয়ত নাম লৈ ঘৰলৈ যোৱাটো মই বিচাৰোঁ। তাত কোনো ধৰণৰ উচ্ছৃংখলতা মই বিচৰা নাই, তাত কোনো ধৰণৰ নাচোন কাচোন বিচৰা নাই। মই বিচাৰিছোঁ আমাৰ হৰিৰ নাম একান্ত মানে হৃদয়ংগম কৰি ঘৰলৈ যোৱাটো মই বিচাৰোঁ। এইখিনি আপোনালোকৰ মাজত মই আজি দৃঢ়তাৰে ক'লোঁ। নাগানাম আধ্যাত্মিকতাৰ ওপৰত জীয়াই থাকক, এইখিনি মোৰ কাম্য।